Hello friends, APSC 137 vacancy release কৰিছে of veterinary officer or block veterinary officer BO under animal husbandry and veterinary department of Assam. এই পোষ্টটো গ্ৰেড 1 পোষ্ট হয়। পেমেণ্ট 4 চেলাৰী হ'ব পেমেণ্ট 4ত 30,000 to 1,10,000, গ্ৰেড পে হ'ব 12,700। এতিয়া এপ্লাইৰ ডেট ইয়াতে দিয়া আছে 7-8-2026 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু 6-9-2026 তাৰিখত অনলাইন এপ্লিকেশ্যন ক্ল'জ হৈ যাব আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট হ'ব 8-9-2026। এতিয়া জেনেৰেল কেটেগৰীৰ কাৰণে জেনেৰেলি আমি জানো 297 ৰুপিজ অনলাইন ফিজ লয় এটা আৰু OBC MOBCৰ কাৰণে 197, SC ST BPL আৰু PWBD এওঁলোকৰ কাৰণে 47 ৰুপিজ অনলি অনলাইন ফিজ এটা লয়। এতিয়া ইয়াৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, যেনেকৈ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী চায়েন্স লাগিব আৰু আপুনি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। এজ লিমিটো দিয়া আছে এজ অফ 1/1/2026। জেনেৰেল কেটেগৰীৰ কাৰণে 21 to 38 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 41 ইয়াৰ্ছ, SC STৰ কাৰণে 43 ইয়াৰ্ছ, PWBDৰ কাৰণে আপ টু 48 ইয়াৰ্ছলৈকে এলিজিবল হ'ব। এতিয়া আপোনাৰ এক্সাম লোকেশ্যন ক'ত ক'ত দিয়া আছে, ইয়াতে কোকৰাঝাৰ, গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট আৰু শিলচৰ এইকেইটা চাৰ্কলত আপোনাৰ এক্সাম কণ্ডাক্ট কৰা হ'ব আৰু সেইমতে আপুনি এপ্লাই কৰোঁতে আপোনাৰ লোকেশ্যনটো চিলেক্ট কৰিব লাগিব। এতিয়া আপুনি এপ্লিকেশ্যনটো কেনেকৈ কৰিব, আপুনি যিটো APSCৰ OTR এপ্লিকেশ্যন ফৰ্মটো আছে সেইটো ফিল আপ কৰিব লাগিব। তাৰপিছতে আপোনাৰ প্ৰফাইল ডিটেইলবিলাক আপডেট কৰিব লাগিব। তাৰপিছত আপোনাৰ ডকুমেণ্ট যিবিলাক ডকুমেণ্ট থাকিব, আপোনাৰ এলিজিবল ক্ৰাইটেৰিয়াত যিবিলাক ডকুমেণ্ট দিয়া থাকে, এজ প্ৰুফৰ পৰা লৈ পেলাই আপোনাৰ ক্লাছ 12 আৰু গ্ৰেজুৱেশ্যনলৈকে যিবিলাক চাৰ্টিফিকেট থাকে সেইবিলাক আপডেট কৰিব লাগিব, আপলোড কৰিব লাগিব আৰু পে'মেণ্ট কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হ'ব। অ'কে দেন, থেংক ইউ ফৰ ৱাচিং। এতিয়া অফিচিয়েল হেল্পলাইনো দিয়া আছে APSCৰ, সেইটোত আপুনি কিবা যদি হেল্প লাগে আপুনি তাত ফোন কৰিব পাৰিব আৰু অফিচিয়েল ন'টিফিকেশ্যনটো মই ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম বাৰু, আপোনালোকে চাই ল'ব।